14 মাহে গৰাকীক ভাড়া আদায় দিয়া নাই চৰাইদেউ মৈদাম আৰক্ষী চকীয়ে চিন্ময় তামুলী নামৰ এজন লোকৰ ঘৰত স্থাপন কৰা আৰক্ষী চকীৰ ভাড়াগৃহ বিভাগে আদায় নিদিয়াত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ 14 মাহে ভাড়া হিচাপে পাবলগীয়া 1.5 লক্ষাধিক টকা আদায় নোপোৱাত সমস্যাত পৰিছে বিশেষভাৱে সক্ষম যুৱক চিন্ময় তামুলী আনহাতে আৰক্ষী চকীৰ বাবে ব্যৱহাৰ কৰা বিদ্যুৎ বিলো আজি পৰ্যন্ত আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে থানাখন যোৱা বছৰ অক্টোবৰ 1 অক্টোবৰৰ পৰা বহিছে তো তাৰ আগত চৰাইদেউ DC SP ছাৰ আহি পিনে মোক কথা পাতিলে যে থানা বহিবৰ কাৰণে তোমাৰ ঘৰটো দিয়া তো ঠিক তেনেদৰে তেওঁলোকে কোৱা মতে মই থানা বহিবলৈ ঘৰটো দিলোঁ তো তাৰ আগত মানে মানুহ আছিলে মানুহখিনি উলিয়াই দিব ক'লে তেওঁলোকে মানুহ উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত তেওঁ থানা বহিলে থানা বহাৰ পিছত মোৰ ডকুমেণ্টছ ক্লিয়াৰ কৰিবলৈ ক'লে ডকুমেণ্টছ ক্লিয়াৰ কৰিলোঁ মই ইফালৰ পৰা সিফালে দৌৰা-দৌৰি হ'ল তাৰপৰা চবমুঠ কৰি মেলি ফাইল এটা হ'ল ফাইলটো তেওঁলোকে ফাইল ভাগি পেলাই থৈছে আজি পৰ্যন্তলৈকে আজি এবছৰৰ ওপৰত গ'ল তো এতিয়া পইচা বিচাৰিবলৈ গ'লে তেওঁলোকে কয় যে পইচা নাই আমি ক'ৰ পৰা দিম মোৰ লগত তেনেকুৱাটো এগ্ৰিমেণ্ট কৰা নাছিলে তেওঁলোকে তেতিয়া কৈছিলে যে তুমি যি প্ৰাপ্য পাব লাগে পাবা আৰু তুমি চিন্তা কৰিব নালাগে চিন্ময় DC আৰু SP যেতিয়া আছোঁ মই আহিছোঁ তোমাৰ ওচৰলৈ তেনেকৈ তেওঁলোকে মোক ল'লে জেগাটো এতিয়া হ'ল কি এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিজাল্ট আহিলে চব আহিলে কৰ্মৰত আৰক্ষীয়ে কৰ্ম কৰি আছে এতিয়া আজি মিটিং ইমান ডবল মিটিং হৈছে মেলে মিটিঙে মন্ত্ৰী সকলো আহে তেওঁলোক প্ৰশাসনেও ইয়াত দায়িত্ব কৰি থাকে কিন্তু তেওঁলোকে মোলৈ উভতি চাবলৈ সময় নাই